নমস্কাৰ জিকেপিডিয়া অসম চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিদৰে এই চেনেলটোত মই উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ সহায় হোৱাকৈ ৰাজনীতি বিজ্ঞানৰ ক্লাছৰ এটা সেশ্যন আৰম্ভ কৰিছোঁ, ঠিক সেইদৰে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সহায় হোৱাকৈ সমাজ বিজ্ঞানৰ বিষয়ক সম্পূৰ্ণ অসমীয়া মাধ্যমৰ এটা ক্লাছৰ সেশ্যন আজিৰ পৰা আৰম্ভ কৰিছোঁ। আগন্তুক শিক্ষান্ত পৰীক্ষাত এটা ভাল ফলাফল যাতে ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰে তাৰে কামনাৰে মই সম্পূৰ্ণ বিনামূলীয়াকৈ ক্লাছসমূহৰ ভিডিঅ' মোৰ এই চেনেলটোত প্ৰদান কৰি যাম। গতিকে আপুনি প্ৰথমবাৰৰ বাবে যদি এই চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব যাতে ক্লাছৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে আপোনালোকে লাভ কৰিব পাৰে। গতিকে বেছি পলম নকৰি আহক আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। তো আমি জানো যে সমাজ বিজ্ঞান বিষয়টো ক্লাছ 10ৰ যিটো সমাজ বিজ্ঞান বিষয় আছে বা ছাবজেক্ট আছে তাৰ তিনিটা ভাগত ভাগ হৈ আছে: ইতিহাস, ভূগোল আৰু ৰাজনীতি বিজ্ঞান, লগতে অৰ্থনীতি। গতিকে প্ৰথমতে আমি ইতিহাসৰ পৰা আৰম্ভ কৰিম। তো ইতিহাসৰ ভাগটোৰ প্ৰথম আমাৰ চেপ্টাৰটোৱে হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। তো ইয়াত আমি কিহৰ ওপৰত চাব লাগিব? আমি বংগ বিভাজনৰ বিষয়ে চাব লাগিব যে বংগ বিভাজন কেতিয়া হৈছিল, সেই সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল, বা তাৰ পিছত এই বংগ বিভাজনে ভাৰতীয় জনসাধাৰণৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলালে, এই গোটেইখিনি বিষয়ে আমি চেপ্টাৰটোত পঢ়িবলৈ পাম। গতিকে আজি আমি বিশেষকৈ এই বংগ বিভাজন কোনে কৰিছিল, বংগ বিভাজনৰ আঁৰত লুকাই থকা কাৰণসমূহ কি আছিল তাৰ বিষয়ে আজি আলোচনা কৰিম। তই যদি প্ৰথমতে চাব যাওঁ, আমাক আৰম্ভণি হিচাপে কিছুমান কথা ইয়াতে দিছে, চাওক। যেনে ধৰক বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ অতি গুৰুত্বপূৰ্ণ অধ্যায়। ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। বিশাল বংগপ্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশৰ সৃষ্টি কৰা এই সিদ্ধান্ত সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল। তো এইখিনিতে আমি কিছুমান বস্তু চাব লাগিব। প্ৰথম কথা যে বংগ বিভাজনৰ সময়ত ভাইচৰয় কোন আছিল, নামটো আমি মনত ৰাখিব লাগিব। এইবোৰৰ পৰা সৰু সৰু প্ৰশ্নবিলাক হ'ব, যিহেতু জানেই যে ক্লাছ 10ৰ কাৰণে আমাৰ MCQ বিলাক আহে আৰু এই MCQত এইবোৰ প্ৰশ্নই বেছিকৈ থকা দেখিবলৈ পোৱা যায় যে বংগ বিভাজনৰ সময়ত সেই সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল। তো নামটো হ'ব লৰ্ড নেথানিয়েল কাৰ্জন। ঠিক আছে। তো এই বংগ বিভাজনৰ সময়ত কি কৰা হৈছিল, এই বংগ প্ৰদেশখনক দুটা ভাগত ভাগ কৰা হৈছিল। ঠিক আছে। আৰু এই বংগ বিভাজন কৰা যিটো সিদ্ধান্ত সেই সময়ত ব্ৰিটিছে গ্ৰহণ কৰিছিল, এই ব্ৰিটিছৰ এই বংগ বিভাজনৰ ঘটনাই এক ধৰণৰ জনসংগ্ৰামৰ সূচনা কৰিছিল, মানে জনসাধাৰণৰ মাজত এক প্ৰকাৰৰ ব্ৰিটিছ বিৰোধী মনোভাৱৰ সৃষ্টি কৰিছিল। ঠিক আছে। তাৰপিছত চিপাহী বিদ্ৰোহ 1857 খ্ৰীষ্টাব্দৰ পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব লাগিব। তো আমি জানো অলৰেডি ক্লাছ 9ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আহিছে যে 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। তো চিপাহী বিদ্ৰোহ কিয় হৈছিল, চিপাহী বিদ্ৰোহ বিফলতাৰ কাৰণ, গোটেইখিনি তোমালোকে পঢ়ি আহিছা। আৰু এই চিপাহী বিদ্ৰোহক ভাৰতৰ ইতিহাসত ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো বিদ্ৰোহ হিচাপে গণনা কৰা হয়। এই চিপাহী বিদ্ৰোহৰ পিছতে ব্ৰিটিছৰ বিৰুদ্ধে আৰু এক মানে সংঘটিত হোৱা জনসংগ্ৰাম, সেইটোৱে হৈছে এই বংগ বিভাজনৰ পিছৰ ঘটনা বুলি কওঁ। ঠিক আছে। তো এই বংগ বিভাজন ঘটনাটোক সেইকাৰণে দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি আমাৰ ভাৰতীয় ইতিহাসত গণ্য কৰা হয়। তাৰপিছত 19বিংশ শতিকাৰ শেষৰ পিনে আৰু 20 শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল, আৰু এই জাগৰণৰ মষিমূৰ কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ব বংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ব বংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। আনহাতে অৱশিষ্ট বংগদেশৰ
পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিমবংগ নামেৰে আনখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল। বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হৈছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। আমি এই অধ্যায়ত বংগ বিভাজনৰ ঐতিহাসিক পটভূমি আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম। ইয়াতে কি বুলি ক'লে যে বংগখনক দুটা ভাগত ভাগ কৰিছিল। এটা ভাগ আছিল পূৰ্ব বংগ আৰু অসম, ঠিক আছে, আৰু আনটো ভাগ ৰাখিছিল পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক লগ লগাই, ঠিক আছে, তাৰ নাম দিছিল পশ্চিম বংগ। দুটা ভাগত ভাগ কৰিছিল, পূৰ্ব বংগ আৰু অসম, আৰু আনটো ভাগ আছিল পশ্চিম বংগ। ছাত্ৰ ছাত্ৰীসকলে ক্লাছটো কৰাৰ সময়ত পাৰিলে লগত এখন কপি ৰাখিবা আৰু মই মাৰ্ক কৰি যোৱা পইণ্টবিলাক তোমালোকে পৰাপক্ষত নোট ডাউন কৰিবলৈ চেষ্টা কৰিবা, কাৰণ এইবোৰৰ পৰা তোমালোকৰ বহুতো প্ৰশ্নৰ উত্তৰ কৰিবলৈ সহজ হ'ব। যিহেতু প্ৰশ্ন আহেই যে বংগখনক ব্ৰিটিছে ভাগ কৰি কোন দুটা ভাগত বিভক্ত কৰিছিল। তো এটা আছিল পূৰ্ব বংগ আৰু অসম, আৰু আনটো আছিল পশ্চিম বংগ। অ'কে, তো এতিয়া চাওঁ আমি বংগভংগৰ পটভূমি, মানে বেকগ্ৰাউণ্ড ষ্টৰিটো কেনেধৰণৰ, যে কি কাৰণে বংগক দুটা ভাগত ভাগ কৰিব লগা হৈছিল। তো ইয়াতে দিছে চোৱা, 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট 1773 প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নীত কৰিছিল। এইখিনিতে আমি চাব লাগিব। প্ৰথম কথা, ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইনখন ইংলেণ্ডৰ চৰকাৰে কেতিয়া প্ৰৱৰ্তন কৰিছিল, এই চনটো আমি মনত ৰাখিব লাগিব। 1773 1773 খ্ৰীষ্টাব্দত, ঠিক আছে। তো ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইনখন অনাৰ পিছত কি হ'ল, আগতে তেওঁলোকৰ বংগখন চলাবৰ কাৰণে গভৰ্ণৰ পদ এটা আছিল, ঠিক আছে। আৰু এই গভৰ্ণৰ পদটোক কি কৰা হ'ল, গভৰ্ণৰ পদটোক মানে গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নীত কৰিলে, আপগ্ৰেড কৰি দিলে, ঠিক আছে। আৰু এই ব্যৱস্থাটোৰ দ্বাৰা মুম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰি ৰখা হৈছিল। ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰে যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। ইয়াতে কি ক'ব বিচাৰিছে চোৱা, যে গভৰ্ণৰ জেনেৰেলজনক সম্পূৰ্ণ বংগৰ শাসনৰ ক্ষমতা দিয়া হৈছিল, ঠিক আছে। আৰু সেই বংগখন যথেষ্ট বিশাল আছিল, গতিকে গভৰ্ণৰ জেনেৰেলক সহায় কৰিবৰ কাৰণে এজন লেফটেনেণ্ট গভৰ্ণৰো ব্যৱস্থা কৰা হৈছিল বা এটা পদবী অনা হৈছিল, ঠিক আছে। তো আৰু এই যিখিনি আগৰ গভৰ্ণৰ আছিল, সেই গভৰ্ণৰসকলক কি কৰা হৈছিল, গভৰ্ণৰসকলে এই গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত কাম কৰিব লগা হৈছিল। তো মুম্বাই মাদ্ৰাছ এই যিখন প্ৰদেশ আছে, তেওঁলোকৰো শাসন কৰাৰ কাৰণে গভৰ্ণৰ আছিল, ঠিক আছে। গতিকে সেই গভৰ্ণৰসকলে আল্টিমেটলি গভৰ্ণৰ জেনেৰেলৰ অধীনত বা তেওঁৰ নিয়ন্ত্ৰণত কাম কৰিব লগা হৈছিল। আৰু বংগ প্ৰদেশৰ শাসনৰ দায়িত্ব, কাৰণ বংগ প্ৰদেশখন যথেষ্ট যিহেতু ডাঙৰ আছিল, সেইকাৰণে গভৰ্ণৰ জেনেৰেলক সহায় কৰাৰ বাবে এজন আছিল লেফটেনেণ্ট গভৰ্ণৰ, আৰু তেওঁৰ হাতত বংগ প্ৰদেশৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ নাছিল। এইখিনি আছিল ব্ৰিটিছৰ যুক্তি, যে বংগখন যথেষ্ট ডাঙৰ আৰু এই ইমান ডাঙৰ বংগ প্ৰদেশখন নিয়ন্ত্ৰণ কৰাটো এজন ব্যক্তিৰ কাৰণে সম্ভৱপৰ নহয় বুলি তেওঁলোকে কৈছিল, ঠিক আছে। তো এইখিনিতে আমি কিছুমান বস্তু নোট ডাউন কৰিব লাগিব। ইয়াতে কিছুমান নোট আছে, ঠিক আছে। এইখিনিতে আমাৰ কিছুমান নোট আছে, এইটো চাব লাগিব, ইম্পৰ্টেণ্ট হয়। যে মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা
এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ সৈতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল বংগ, বিহাৰ, উৰিষ্যা, বংগপ্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। তো ইয়াৰ পৰা আমাক কুৱেশ্যন আহিব যে এলাহাবাদ সন্ধি কিমান চনত হৈছিল? 1765। তাৰপিছত এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। অ'কে, তাৰপিছত যেতিয়া এই এলাহাবাদ সন্ধিখন চুক্তি স্বাক্ষৰ হ'ল, তাৰ পিছতে বিহাৰ আৰু উৰিষ্যা এই অঞ্চলটো সম্পূৰ্ণৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ গুচি যায় আৰু তাক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লাভ কৰে। ঠিক আছে, ব্ৰিটিছসকলৰ শাসন কৰাৰ আগতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে ভাৰতখন শাসন কৰি থকা হৈছিল। তো সেইকাৰণে সেইটো সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গুচি যায়। ঠিক আছে, তো এইখিনি বস্তু চাই ল'বা। তাৰপিছত আমি আৰু কি চাব লগা আছিল? যে চিপাহী বিদ্ৰোহৰ 1857 খ্ৰীষ্টাব্দত, এই চনটো বাৰে বাৰে মেনশ্যন কৰি আছে, মনত ৰাখিবা চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল। অলৰেডি পাইছা, তথাপি মনত ৰাখিবলৈ চেষ্টা কৰিবা। চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটোক নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তাত বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল। ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এই বিশাল এলেকাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই উদ্দেশ্য আগত ৰাখিয়ে ব্ৰহ্মপুত্ৰৰ 6খন জিলা গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰৰ সৈতে খাচীয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয়। এই চনটোৰ সৈতে মনত ৰাখিব লাগে যে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? 1874 চনৰ 7 ফেব্ৰুৱাৰী। অ'কে, তো এইখিনিতে কি ক'লে যে চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লৈছিল ব্ৰিটিছসকলে আৰু তেওঁলোকে বংগখনৰ বিভাজনৰ বিষয়টো তেওঁলোকে সেই সময়ৰ পৰা চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া কথাটো হৈছে কিয় যে আমি জানো যে চিপাহী বিদ্ৰোহৰ পিছত আমি তাৰ ফলাফল যেতিয়া পঢ়িছিলো তেতিয়া আমি গম পাইছো যে চিপাহী বিদ্ৰোহৰ পিছতে প্ৰথম কথা আমাৰ ভাৰতবৰ্ষৰ যি শাসন ইষ্ট ইণ্ডিয়া কোম্পানী চলাইছিল সেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডে নিজৰ হাতলৈ লৈ যায়, ৰাণীয়ে নিজৰ হাতলৈ লৈ যায়। ঠিক আছে, তাৰপিছত তেওঁলোকে চিপাহী বিদ্ৰোহৰ সময়তে তেওঁলোকে গম পাইছিল যে ভাৰতীয় লোকসকলে পিছলৈও ব্ৰিটিছৰ এগেইনষ্টত বা ব্ৰিটিছৰ বিৰুদ্ধে আকৌ আন্দোলন কৰিব পাৰে বা আন্দোলন কৰিব। ঠিক আছে, তো তেনেকুৱা চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে দেখিছিল যে বিশেষকৈ ব্ৰিটিছৰ বিৰুদ্ধে যিবোৰ আন্দোলন বা জনসাধাৰণৰ মাজত সৃষ্টি হোৱা যিবোৰ জাগৰণ বা তীব্ৰ প্ৰতিক্ৰিয়াবোৰ বিশেষকৈ এই বংগ প্ৰদেশৰ পৰা বেছিকৈ হোৱা দেখিবলৈ পোৱা গৈছিল। কাৰণ আমি যদি চাবলৈ যাওঁ বংগ প্ৰদেশখনৰ পৰা বহুতো মানুহে সেই সময়ত বাহিৰত পঢ়িব গৈছিল, তেওঁলোক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল। গতিকে তেওঁলোকে ব্ৰিটিছৰ যিবোৰ কাৰ্যকলাপ সেই কাৰ্যকলাপৰ প্ৰতি যথেষ্ট সজাগ আছিল বা সেই বিষয়ে তেওঁলোকে জানিছিল যে তেওঁলোকে ভাৰতখনক আচলতে কেনেধৰণে চলাব বিচাৰিছে। সেইবাবে ব্ৰিটিছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আন্দোলন বা বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসমূহ বিশেষকৈ আমাৰ বংগ প্ৰদেশত দেখিবলৈ পোৱা গৈছিল। সেয়েহে ব্ৰিটিছসকলে চিপাহী বিদ্ৰোহৰ পিছতেই বংগ প্ৰদেশখনো বিভাজন কৰাৰ কথা তেওঁলোকে চিন্তা কৰিছিলে, যে বিভাজন কৰি মানুহখিনিক ভগাই ৰাখি যাতে তেওঁলোকৰ মাজত এই মিলা প্ৰীতিৰ ভাৱটো কমাই দিব পৰা যায়। ঠিক আছে, তো তাৰ কাৰণে কি কৰিলে বংগ প্ৰদেশখন বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত ল'লে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ আৰু সৈতে খাচীয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ, শ্ৰীহট্ট আদি অঞ্চলসমূহ একলগ কৰি পেলাই 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত অসম নামৰ প্ৰদেশখন গঠন কৰি দিলে আৰু নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্তৰ পদ এটা সৃষ্টি কৰি কৰ্ণেল R.S. কিটিংছক অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰিলে। এইটো মনত ৰাখিব লাগিব যে অসম প্ৰদেশখন গঠন কৰাৰ পিছত অসমৰ প্ৰথমজন কমিশ্যনাৰ বা মুখ্য আয়ুক্ত কোন আছিল?
এইটো মনত ৰাখিব লাগিব, যথেষ্ট দৰকাৰী। R.S. কিটিংছ, ঠিক আছে, কৰ্ণেল R.S. কিটিংছ। এতিয়া কোনো কোনো ঐতিহাসিকৰ মতে এয়া আছিল বংগভংগৰ প্ৰথমটো পদক্ষেপ। এই অসম প্ৰদেশখন যে গঠন কৰিলে তাৰ পৰাই বংগভংগৰ আৰম্ভণি হোৱা বুলি বহুতে ক'ব বিচাৰে, যে বংগ বিভাজন কৰিব যে ব্ৰিটিছে বিচাৰিছিল তাৰ প্ৰথম পদক্ষেপটোৱে আছিল বা ফাৰ্ষ্ট ষ্টেপটোৱে আছিল অসম প্ৰদেশখন গঠন কৰা। তো এইখিনিতে কিছুমান কথা দিয়া আছে, যেনে গভৰ্ণৰ ৰবাৰ্ট ক্লাইভৰ ভাৰতবৰ্ষত ক্লাইভৰ দ্বিতীয় কাৰ্যকালৰ পৰা লৰ্ড ডেলহাউছিৰ সময়লৈকে প্ৰায় সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত কলিকতা, মুম্বাই, বোম্বাই আৰু মাদ্ৰাছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল, আৰু প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক প্ৰেচিডেণ্ট বিষয়বাব দিয়া হৈছিল, আৰু প্ৰেচিডেণ্টৰ তলতীয়া শাসন জগতক প্ৰেচিডেঞ্চি হিচাপে জনাজাত আছিল। এইখিনি বস্তু মনত ৰাখিবা। তাৰপিছত আৰু কি দিলে, বংগ বিভাজন 1905 ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ, আৰু আনজন আছিল অসমৰ মুখ্য আয়ুক্ত জন বামফিল্ড ফুলাৰ। আৰু 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগৰ ভৌগোলিক সীমা পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় কাৰ্জনক দিছিল, আৰু ফ্ৰেজাৰে বংগৰ 7,80,00,000 বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ আৰু উৰিষ্যাক বংগপ্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। একে সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যৱসায় সম্প্ৰসাৰণৰ স্বাৰ্থত তেওঁ অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল। লৰ্ড কাৰ্জনে ফ্ৰেজাৰ আৰু ফুলাৰৰ দুয়োটা প্ৰস্তাৱ মনোযোগেৰে অধ্যয়ন কৰিছিল, আৰু প্ৰস্তাৱ দুটা তেওঁৰ মনোপুত হৈছিল, যাক কাৰ্যকৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। আমি যদি চাবলৈ যাওঁ, লৰ্ড কাৰ্জনক বিশেষকৈ বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ব্যক্তিয়ে সহায় কৰিছিল। এজন হৈছে ফুলাৰ, অসমৰ সেই সময়ৰ মুখ্য আয়ুক্ত আছিল জন বামফিল্ড ফুলাৰ, আৰু আনজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ, ঠিক আছে। তেওঁলোকে বিভিন্ন ধৰণৰ যুক্তি দৰ্শাই পেলাই যে বংগখন যে বিভাজন কৰিব লাগে সেই সম্পৰ্কে লৰ্ড কাৰ্জনক তেওঁলোকে জনাইছিল। তো ইয়াতে কিছুমান আমাৰ নোট ডাউন কৰিব লগা পইণ্ট আছে, যেনে 1864 খ্ৰীষ্টাব্দত বংগপ্ৰদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুৰ্ভিক্ষত প্ৰায় 10,000 মানুহে মৃত্যুক সাৱটিব লগা হৈছিল, আৰু ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগপ্ৰদেশৰ বিভাজনৰ প্ৰস্তাৱ দিছিল। তাৰপিছত ইয়াণ্ডাবু সন্ধি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীৰ যোগেদি অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা, 1832 খ্ৰীষ্টাব্দত কাছাৰ, 1833 খ্ৰীষ্টাব্দত খাচীয়া পাহাৰ, 1835 খ্ৰীষ্টাব্দত জয়ন্তীয়া পাহাৰ, 1839 খ্ৰীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য, 1843 খ্ৰীষ্টাব্দত খামতি ৰাজ্য, 1843 খ্ৰীষ্টাব্দত চিংফৌ ৰাজ্য, 1854 খ্ৰীষ্টাব্দত আংগামীসকলৰ নগা পাহাৰ এলেকা ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল। এই এলেকাসমূহৰ শাসন 1874 খ্ৰীষ্টাব্দলৈ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল। তেতিয়া বংগপ্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল 2,53,000 বৰ্গ মাইল। মুঠ জনসংখ্যা আছিল সেইটো সময়ত 4,60,00,000। তো ইয়াৰ পৰা আমি মনত ৰাখিব লাগিব যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল, 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত, আৰু এই ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমখন বা ব্ৰহ্মপুত্ৰ উপত্যকাখন ব্ৰিটিছৰ অধীনলৈ যায়। এই বিষয়ে আমি জানো। লগতে আমি চাব লাগিব যে কাছাৰখন কেতিয়া ব্ৰিটিছৰ অধীনত গৈছিল, বা খাচীয়া পাহাৰখন কেতিয়া গৈছিল, জয়ন্তীয়া পাহাৰখন কেতিয়া গৈছিল, মটক আৰু শদিয়া ৰাজ্যখন কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল, খামতি ৰাজ্য কেতিয়া গৈছিল, চিংফৌ ৰাজ্য কেতিয়া গৈছিল, তাৰপিছত নগা পাহাৰ এলেকাটো ব্ৰিটিছ ভাৰতৰ লগত কেতিয়া চামিল হৈছিল, এই গোটেইখিনি চনবিলাক আমি মনত ৰাখিব লাগিব। কাৰণ পৰীক্ষাত যিকোনো এটা চন দিব, ইয়াৰ পৰা যি চনসমূহ দিব আৰু সুধিব MCQত যে কোনখন ৰাজ্য কেতিয়া ব্ৰিটিছৰ লগত চামিল হৈছিল, ঠিক আছে। তো আমি এইখিনি ভালদৰে মনত ৰাখিব লাগিব, নোট ডাউন কৰি ল'ব লাগিব। এতিয়া হৈ গ'ল বংগ বিভাজন। এতিয়া বংগ বিভাজন কেনেকে হ'ল, অলৰেডি বংগ বিভাজন কৰিব লাগে সেই প্ৰস্তাৱ লৰ্ড কাৰ্জনৰ ওচৰলৈকে আহিছে, আৰু লৰ্ড কাৰ্জনে
ইতিমধ্যে তেওঁ সহমত জনাইছে বংগখন বিভাজন কৰিব লাগে। বিভিন্নজনে বিভিন্ন ধৰণৰ যুক্তি দৰ্শাইছে। গতিকে ইয়াতে কি দিছে, 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰিউ ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হোৱাৰ পিছত ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল। 1903 চনত এণ্ড্ৰিউ ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ হ'ল। আৰু লেফটেনেণ্ট গভৰ্ণৰৰ কামেই হৈছে গভৰ্ণৰক কি কয় সহায় কৰা। ঠিক আছে, গতিকে সেইটো সময়ত লৰ্ড কাৰ্জনে এণ্ড্ৰিউ ফ্ৰেজাৰক এটা দায়িত্ব প্ৰদান কৰিলে। দায়িত্বটো কেনেধৰণৰ, যে প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিব লাগে, যে যদি বংগখন বিভাজন কৰিব লাগে তাৰ সীমান্ত অঞ্চলবোৰ কেনেকুৱা হ'ব, তাৰ বৰ্ডাৰ কেনেকুৱা হ'ব, ক'ত ক'ত হ'ব, সেই গোটেইখিনি চোৱা চিতা কৰিবলৈ বা পৰিকল্পনা এটা বা প্লেনিং এটা কৰিবৰ কাৰণে এণ্ড্ৰিউ ফ্ৰেজাৰক সেই সময়ত কি কয় ভাইচৰয় লৰ্ড কাৰ্জনে নিৰ্দেশ দিলে। এণ্ড্ৰিউ ফ্ৰেজাৰে তেতিয়া পূৰ্বতে উইলিয়াম ই ৱাৰ্ডে আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদ বদল কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগপ্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডল কাটি আনি চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনি তৈয়াৰ কৰি 28 মাৰ্চ 1903 খ্ৰীষ্টাব্দ তাৰিখে কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। 1 জুন 1903 খ্ৰীষ্টাব্দ তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব হাৰ্বাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটো এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল। যথাৰীতি লণ্ডন চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছিল। প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰ 1903 খ্ৰীষ্টাব্দত প্ৰকাশ কৰাৰ পিছত ৰিজলি পেপাৰ নামেৰে জনাজাত হৈছিল। বংগপ্ৰদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগ ভংগ বুলি জনা যায়। তো ইয়াতে আমি চাব লাগিব, বহুত বস্তু দিয়া আছে যে ৰিজলি পেপাৰ কি। এইটো মই পৰীক্ষাত আহে যে ৰিজলি পেপাৰ বুলিলে কি বুজা, তেতিয়া লিখিব লাগিব এইখিনি কথা যে ৰিজলি কোন আছিল। হাৰ্বাৰ্ট ৰিজলি আছিল ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব, ছেক্ৰেটাৰী অফ ষ্টেট। ছেক্ৰেটাৰী অফ ষ্টেটছ মানে হৈছে যে ব্ৰিটিছ কেবিনেট বা কেবিনেট মানে পাৰ্লিয়ামেণ্টৰ এজন তেওঁ মিনিষ্টাৰ। ঠিক আছে, ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ তেওঁ মিনিষ্টাৰ আৰু তেওঁৰ কাম আছিল ভাৰতত হৈ থকা কামবোৰ চোৱা চিতা কৰা বা গোটেইখিনি প্ৰশাসনিক কাম কাজ চোৱা চিতা কৰা। আৰু তাৰ পিছতে ভাইচৰয় পদটো আহে, যে ভাইচৰয়ৰ কাম হৈছে ভাৰতত থাকি প্ৰেক্টিকেলি কাম কাজবিলাক কেনেকৈ চলি আছে সেইখিনি চোৱা চিতা কৰা। আৰু তেওঁৰ ওপৰত থাকিব কোন, স্বৰাষ্ট্ৰ সচিব বা ছেক্ৰেটাৰী অফ ষ্টেট। আৰু সেই সময়ত স্বৰাষ্ট্ৰ সচিব কোন আছিলে, স্বৰাষ্ট্ৰ সচিব আছিল হাৰ্বাৰ্ট ৰিজলি। আৰু ৰিজলিক লৰ্ড কাৰ্জনে বংগ বিভাজনৰ লগত জড়িত গোটেইখিনি প্ৰস্তাৱ যুগুত কৰি দিছিল বা তেওঁৰ হাতত দিছিল। আৰু তেওঁ গোটেইখিনি চোৱা চিতা কৰি পেলাই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে তেওঁ গোটেইখিনি ৰীতি লণ্ডন চৰকাৰে গ্ৰহণ কৰিছিল। আৰু সেইকাৰণে এই প্ৰস্তাৱটো যিহেতু ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰত প্ৰকাশ কৰিছিল, সেইবাবে তাক কোৱা হয় ৰিজলি পেপাৰ। ঠিক আছে, আৰু এইটোৱে বংগ ভংগ নামেৰে জনা যায়। মানে গোটেইখিনি হৈ গ'ল, এতিয়া বংগখন কেনেকৈ বিভাজন কৰিব। তাৰপিছত আহি গ'ল বিশাল বংগপ্ৰদেশৰ এজন লেফটেনেণ্ট গভৰ্ণৰ সুচাৰুৰূপে শাসন কৰিব নোৱাৰা অজুহাত দেখুৱাই প্ৰদেশৰ উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশ গঠন কৰাৰ আঁচনি গ্ৰহণ কৰা হয়। আনহাতেদি বংগপ্ৰদেশৰ অৱশিষ্ট অংশ অৰ্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ আগৰ দৰে সংযোগ ঘটাই আনখন বংগপ্ৰদেশ বৰ্তাই ৰখাৰ পৰিকল্পনা লোৱা হয়। ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল 3,10,00,000। ইয়াৰে 1,80,00,000 মুছলমান আৰু 1,20,00,000 হিন্দু।
আনহাতে কলিকতাত ৰাজধানী হিচাপে লৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ সহ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল 5,40,00,000। ইয়াৰে 4,02,00,000 হিন্দু আৰু 90,000 মুছলমান আছিল। উল্লেখ্য যে বিহাৰী আৰু উৰিয়া লোকৰ তুলনাত বংগ প্ৰদেশত বঙালী লোকসকল সংখ্যালঘুত পৰিণত কৰিছিল। এতিয়া ব্ৰিটিছৰ মূল লক্ষ্যটো আছিল এইটো যে বংগখনক দুৰ্বল কৰা, আৰু বংগখনক দুৰ্বল কৰাৰ এটাই উপায় আছিল যে বংগখন বিভাজন কৰি মানুহখিনিৰ মাজত এক ধৰণৰ বিভাজন আনিব লাগিব। সেইকাৰণে বংগখন এনেদৰে বিভাজন কৰিছিল যাতে মানুহখিনি দুটা ভাগত বিভক্ত হৈ যায়, বিশেষকৈ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মানুহখিনি যাতে দুটা ভাগত ভাগ হৈ থাকে। সেইকাৰণে তেওঁলোকৰ মাজতে মিলাপ্ৰীতিটো কম হয়। ঠিক আছে, মিলাপ্ৰীতিটো কম হলে ব্ৰিটিছে দীঘলীয়া সময়ৰ কাৰণে ভাৰতবৰ্ষত শাসন কৰিব পাৰিব বুলি ভাবিছিল, যাৰ কাৰণে বংগখনক সেই সময়ত বিভাজন কৰাৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। আৰু বংগখন দুটা ভাগত বিভক্ত কৰিছিল, এটা আছিল পূৰ্ব বংগ আৰু অসম, আৰু আনটো আছিল আমাৰ পশ্চিম বংগ। পশ্চিম বংগৰ লগত লগ লাগি আছিলে বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ অঞ্চলটো, আৰু অসমৰ 15খন জিলাৰ লগত লগ লগাই পেলাই পূৰ্ব বংগ গঠন কৰা হৈছিল। ঠিক আছে, তো লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্ৰদেশৰ আয়তন সৰু আৰু প্ৰয়োজনৰ খাতিৰত অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰা যুক্তি দাঙি ধৰিছিল, যদিও এই আঁচনিৰ অন্তৰালত দূৰভিসন্ধিহে অতি ফটফটীয়াকৈ প্ৰকাশ পাইছিল, কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল। ভাৰত সচিব হাবাৰ ৰিজলিয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডীকৰণেৰে বৃহৎ বংগ শক্তি ভাঙি চুৰমাৰ কৰিব। গতিকে বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজৰ একতা ভাঙি দিয়া, আৰু উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা। ঠিক আছে, তো মই প্ৰথমেই কৈছো যে বংগভংগৰ মূল কাৰণটোৱে আছিল বংগখনক দুৰ্বল কৰিব লাগে, কাৰণ আৰম্ভণিতে মই কৈছো যে ব্ৰিটিছৰ বিৰুদ্ধে যিমানবোৰ ব্ৰিটিছ বিৰোধী কাৰ্যকলাপ সংঘটিত হৈছিল, আৰম্ভণি প্ৰথমতে কিন্তু বংগৰ পৰাই হোৱা দেখিবলৈ পোৱা গৈছিল, আৰু সেইকাৰণে ব্ৰিটিছে ভয় কৰিছিল। আনকি হাবাৰ ৰিজলিয়েও কাৰ্জনলৈ লিখিছিল যে ঐক্যবদ্ধ বংগখন যদি আগৰ দৰে একলগ হৈ থাকে, তেনেহলে বংগখন এটা বৃহৎ শক্তিত পৰিণত হৈছে, আৰু ইয়াক যদি দ্বিখণ্ডিত কৰিব নোৱাৰি তেনেহলে ব্ৰিটিছৰ কাৰণে বিপদ হ'ব। সেইকাৰণে বংগখনক কি কৰিব লাগিব, দুটা ভাগত বিভক্ত কৰি দিব লাগিব, যাতে বংগখন দুৰ্বল হৈ পৰে। ঠিক আছে, তো বংগভংগ আঁচনিৰ যোগেদি আৰু ইয়াতে এটা কথা কৈছিল যে লৰ্ড কাৰ্জনে ইয়াতে দেখুৱাইছিল যে তেওঁলোকে যুক্তি দেখুৱাইছে যে বংগখনক কিয় বিভাজন কৰিব বিচাৰিছে। তেওঁলোকে বাৰে বাৰে এটা কথা দেখুৱাব বিচাৰিছে যে বংগখন যথেষ্ট ডাঙৰ হোৱাৰ বাবে তেওঁলোকৰ শাসন কৰাৰ বাবে যথেষ্ট অসুবিধা হৈছে, গতিকে শাসনৰ সুবিধাৰ কাৰণে তেওঁলোকে বংগখন বিভাজন কৰিব বিচাৰিছে। কিন্তু ভাৰতীয় জনসাধাৰণে তেতিয়ালৈকে ব্ৰিটিছৰ মনোভাৱ জানিবলৈ সক্ষম হৈছিল। তেওঁলোকে গম পাইছিল যে ব্ৰিটিছে শাসনৰ সুবিধাৰ্থে বংগখন ভাঙিব বিচৰা নাই বা বিভাজন ঘটাব বিচৰা নাই। তেওঁলোকে বংগখন এইকাৰণে বিভাজন ঘটাব বিচাৰিছে যাতে ভাৰতীয় মানুহখিনি দুৰ্বল হৈ পৰে আৰু ব্ৰিটিছৰ বিৰুদ্ধে যাতে শক্তিশালীভাৱে আকৌ কোনো ধৰণৰ বিদ্ৰোহ সংঘটিত কৰিব নোৱাৰে। তো বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশত সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল। আনহাতেদি ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিহগুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে তেওঁ ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগভংগক এপাত অস্ত্ৰ হিচাপে বাছি লৈছিল। তো অলৰেডি এইখিনি কথা মই বুজাইছোৱে যে বংগখন কি কাৰণে বিভাজন কৰিব বিচাৰিছিল। প্ৰথম কথা যে ভাৰতীয় জাতীয়তাবাদৰ মূল প্ৰাণকেন্দ্ৰই হৈছে বংগ প্ৰদেশ, ইয়াৰ পৰা সকলোবোৰ আৰম্ভ হৈছিল। সেইকাৰণে বংগ প্ৰদেশৰ হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুইখনত ভগাই দিব বিচাৰিছিল যাতে সংখ্যালঘুত পৰিণত হওক। সংখ্যালঘুত পৰিণত হলে তেওঁলোক কমজোৰ হৈ যাব, তেওঁলোক শক্তিটো কমি যাব,
আৰু তেওঁলোকে ভাবিছিল, ব্ৰিটিছে ভাবিছিল তেনেকে কৰিলে ব্ৰিটিছে শক্তিশালীভাৱে সাম্ৰাজ্যবাদ চলাই নিব পাৰিব। ঠিক আছে, আৰু সেইকাৰণে তেওঁলোকে মুছলমান সম্প্ৰদায়ৰ মানুহ আৰু হিন্দু সম্প্ৰদায়ৰ মানুহৰ মাজত এক প্ৰকাৰৰ সাম্প্ৰদায়িক বিহগুটি সিঁচি দিব। বিহগুটি মানে সাম্প্ৰদায়িকতাবাদী যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটো ব্ৰিটিছে ভাৰতলৈ আনিছিল। হিন্দু মুছলমানৰ মাজত যিটো সাম্প্ৰদায়িকতাবাদী মনোভাৱ, সেইটোৰ আৰম্ভণি আচলতে এই ব্ৰিটিছসকলে ভাৰতত আৰম্ভ কৰিছিল। তো ইয়াতে এখন মেপ দিয়া আছে। মেপখনত আছে পূৰ্ব বংগ কোনখিনি হ'ব? পূৰ্ব বংগ হ'ব এইখিনি। ঠিক আছে, অসম সামৰি পেলাই একে ঢাকাৰ পৰা, ঢাকা, ৰাজশ্বাহী, তাৰপিছত একদম আহি পেলাই এইখিনিৰ পৰা আহি এনেকে আহি পেলাই এই চট্টগ্ৰামক লৈ পেলাই এইখিনি আমাৰ আছিলে পূৰ্ব বংগ, আৰু বাকী থকা এইখিনি অঞ্চল আছিল পশ্চিম বংগ। বিহাৰ আছে, ছটানাগপুৰ আছে, উৰিষ্যা আছে, এই বিহাৰ আছে, এইখিনি কলকাতা। তো 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। 9 জুন তাৰিখে ভাৰত সচিব জন ব্ৰড্ৰিকে তাৰ বাৰ্তা যোগে বংগভংগৰ প্ৰস্তাৱটো অনুমোদন জনোৱাৰ পিছত 19 জুলাই 1905 খ্ৰীষ্টাব্দত ভাৰত ব্ৰিটিছ চৰকাৰে বংগভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল। 1 ছেপ্টেম্বৰ 1905ত পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি 16 অক্টোবৰত বংগভংগ কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰিছিল। লৰ্ড কাৰ্জনে ঘোষণা কৰা 1 ছেপ্টেম্বৰ বংগভংগৰ 4 দফীয়া আঁচনি আছিল এনেধৰণৰ। তো আমাক এই প্ৰশ্নটো সুধিব যে বংগভংগ কেতিয়া হৈছিল, তেতিয়া আমি লিখিব লাগিব যে 16 অক্টোবৰ 1905, 1905 চনৰ 16 অক্টোবৰত বংগভংগ হৈছিল। ঠিক আছে, এইটো কিন্তু সুধিব। এতিয়া যিখন বংগভংগ আঁচনি আনিছিল, তাত লিখা আছিল যে বংগখনক কেনেকে বিভাগ কৰা হ'ব বা ভগাই পেলোৱা হ'ব। ঠিক আছে, ইয়াতে দিয়া আছে চোৱা। প্ৰথম কথা, ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন কৰি নতুন প্ৰদেশৰ নাম পূৰ্ব বংগ বা অসম হ'ব। ঠিক আছে, পূৰ্ব বংগখন কেনেকে গঠন হ'ব? ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম ইয়াৰ লগত অসম প্ৰদেশৰ সংলগ্ন হ'ব, লগ লগাব, তাক নাম দিয়া হ'ব পূৰ্ব বংগ আৰু অসম। তাৰপিছত পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। তো এই অঞ্চলটো আকৌ ৰাজধানী কি হ'ব সেইটো তেওঁলোকে ঠিক ঠাক কৰি দিছিল, আৰু সেইটো হৈছে ঢাকা। তাৰপিছত পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্বত এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰিব, আৰু অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব। তাৰপিছত 2 নম্বৰৰ দফাটোত দিছিল যে পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় এখন স্থাপন কৰিব। ঠিক আছে, সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখনে কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰভুক্ত হ'ব। এখতিয়াৰ মানে কলিকতা উচ্চ ন্যায়ালয়ৰ অধীনত তেওঁলোকে ন্যায়িক কাম কাজবিলাক চলাব। যেতিয়ালৈকে ঢাকাত হাইকোৰ্টখন যেতিয়ালৈকে বনাব নোৱাৰে, তেতিয়ালৈকে কলিকতা হাইকোৰ্ট বা কলিকতা উচ্চ ন্যায়ালয়ৰ অধীনতে গোটেইখিনি কাম চোৱা চিতা কৰি থাকিব। কোনে? পূৰ্ব বংগ আৰু অসমে। ঠিক আছে, তাৰপিছত পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব। তো যিটো আমাৰ পশ্চিম বংগ অঞ্চল আছে, পশ্চিম বংগ অঞ্চলটো আছিল পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ, আৰু এই অঞ্চলটোৰ ৰাজধানী হ'ব কলিকতা। তো পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী হ'ব ঢাকা, আৰু পশ্চিম বংগৰ ৰাজধানী কলিকতা হ'ব বুলি তেওঁলোকে আঁচনিত প্ৰকাশ কৰিছিল। আৰু 1905 চনৰ 16 অক্টোবৰ দিনটোক বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব। তেওঁলোকে আগতীয়াকে স্পষ্ট কৰি দিছে কেতিয়া বংগখন বিভাজন হ'ব, সেইটো হৈছে 1905 চনৰ 16 অক্টোবৰত। তো তেনেকৈ বংগখনক বিভাজন কৰা হ'ল। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে ক্লাছটো বুজি পাইছে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। আপোনালোকৰ যদি ক্লাছটোত বিষয়ে কিছু কথা জনাবলগীয়া থাকে, তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাব, যাতে
মই ইয়াৰ পৰা যি সাল সলনি কৰিবলগীয়া থাকে বা তাত যদি নতুন কিবা বস্তু এড কৰিব লগা থাকে মই যাতে কৰিব পাৰো, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ লাভ হ'ব। ক্লাছসমূহ সম্পূৰ্ণ ফ্ৰীকৈ অনা হৈছে, ঠিক আছে, যাতে সকলোৱে ইয়াৰ পৰা সুবিধা ল'ব পাৰে, সুবিধাখিনি গ্ৰহণ কৰি পৰীক্ষাত যাতে এটা ভাল ফলাফল দেখুৱাব পাৰে তাৰ উদ্দেশ্যেৰে আমি ভিডিঅ'সমূহ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'সমূহ যিমান পাৰে শ্বেয়াৰ কৰিব যাতে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হয়। গতিকে আজিলৈ ইমানখিনিয়ে, ধন্যবাদ, আৰু আমি নেক্সট ক্লাছটো অতি সোনকালে আনিবলৈ চেষ্টা কৰিম।